1% যদি জুবিন দাক দিলেহেঁতেন আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। জয় জুবিন দা, নমস্কাৰ। জুবিন দা থাকোতেও যিমানখিনি অনুৰাগী জুবিন দাৰ ওচৰত আছিলে, জুবিন দাক যিমান ভাল পোৱা মানুহ আছিলে, জুবিন দা নোহোৱাৰ পিছতো আজিৰ ডেটত জুবিন দাৰ ওচৰত তাতকে বেছিহে ক'বলৈ গ'লে মানুহ আছে। কথাটো হ'ল আজিৰ ডেটত যদি আপুনি মৰি যায় বা আজি আপুনি নোহোৱা হৈ যায়, মই কাক কৈছো ভালকে আপুনি গম পাইছে। আপুনি বুলি শব্দটো মই কাক কৈছো ভালকে গম পাইছে। মোৰ কথা আপুনি লিখি লওক। আজিৰ ডেটত আপোনাৰ ওচৰত এটা কুকুৰে ঠেং দাঙি মুতিবলৈ নাযায় আপোনাৰ মৰিশালীত, ঠেং দাঙি মুতিবলৈ নাযায় কুকুৰ এটা আপোনাৰ মৰিশালীত। মই আপুনি ইমানে ক'লো, আপোনাৰ বাকী পৰিয়াল বৰ্গ বৃন্দ বাদ দিয়ক, কুকুৰ এটা নাযায় আপোনাৰ মৰিশালী মুতিবলৈ। আপুনি কি বুলি ভাবিছে? বহুত ডাঙৰ নিজক কি কয়, মোতকে ডাঙৰ ৱৰ্ল্ডত কোনোবা পাৱাৰফুল মানুহ আছে নেকি? ঘেণ্টা এইডাল আছে, গম পাইছে না আপুনি? অসমৰ ন্যায় ব্যৱস্থাটো ইমান কমজোৰ, ধিক্কাৰ লাগিছে মোৰ এখন অসমত জন্ম হৈ পিনি, ধিক্কাৰ লাগিছে নিজকে। ইমান বিলাক কেছ দেখিছো, ইমান বিলাক ঘটনা দেখিছো জীৱন্ত কালত, ইমানে কেছ মনত আছে যে যিটো বস্তু আপোনাৰ ন্যায় মানে ন্যায় শব্দটো বৰ ডাঙৰ শব্দ আমাৰ কাৰণে আজিৰ দিনত। ন্যায় শব্দটো আজি যদি মোৰ ঘৰত এটা ঘটনা ঘটে, যদি মোৰ নহয় মোৰ পৰিয়ালৰ কাৰোবাৰ ঘটনা ঘটে, মই বুঢ়া হৈ মৰি যাম, মোৰ মৰিশালীত হাড়ত মোৰ বন গজি যাব, তেওঁ মোৰ ঘৰৰ মানুহে যে ন্যায় নাপায়, এইটো বস্তু মই আপোনালোকক লিখি কৈছো আৰু ডাঠি কৈছো, বিশ্বাস কৰক। এই বৰ্তমান এই পাৰ্টিকুলাৰ এজন মানুহ থকালৈকে, যেতিয়ালৈকে এই পাৰ্টিকুলাৰ এজন মানুহৰ ৰাজত্ব আছে, হিটলাৰ ৰাজত্ব, তেতিয়ালৈকে এই কামটো কেতিয়াও নহয়। ন্যায় বোলা শব্দটো আপোনালোকে জাষ্টিছ ফৰ জুবিন, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন দাদা, যি লিখক, যিমান চিঞৰি মাৰক, গুলি খাই মৰি যাব, বুকু ইপাৰ সিপাৰ হৈ যাব গুলিয়ে। আপুনি কোনোবা মাকে পুত্ৰক হেৰুৱাব, কোনোবা ককায়েকে ভায়েকক হেৰুৱাব, কোনোবা বাপেকে নিজৰ ল'ৰাক হেৰুৱাই থাকিব, কিন্তু ন্যায় বোলা বস্তুটো কেতিয়াও নাপায়। অনলি ডিলে এণ্ড ডিলে। যিমান পাৰে সিমান লেহেমীয়া গতি, যিমান পাৰে সিমান লেহেমীয়া গতি হৈ থাকিব। তো কথাটো হ'ল এতিয়া আজি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইমান স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হৈছে, একদম পুলিচ স্কট দি পিনি স্পেচিয়েলকে তেখেতলোকক নিয়া হৈছে, অনা হৈছে, ইমান টাইম লোৱা হৈছে কিয়? তো আপোনালোকৰ ইমান সময় কিয় লাগিছে? আজি